জীৱনক লগত সম্পৰ্ক কথা যিয়ে শুনিব নাহে জানিব লাগিব জীৱনক ভাল নাপায় ইন্দ্ৰিয়ক ভাল পালেহে তালে যাব অৰ্থাৎ ইন্দ্ৰিয়ৰ শান্তি আনন্দ পাবৰে চকুৰ তৃপ্তি মনৰ তৃপ্তি কাণৰ তৃপ্তি এটো ইন্দ্ৰিয়ক ভাল পোৱা এটা আমাক কৈছে এই যেটো আঙুলি এইটো আঙুলি আত্মাৰ পৰিবাহী শক্তিৰ পাইপাডাল আছে ইয়াত এইটোৰে যেতিয়া আপুনি তিনিটা ভাৱনাৰে সেন্দুৰ লব ভাব মানে হল শক্তি ভাবিলে ভগৱানক পায় ভাবিলে স্বৰ্গ পায় ভাবিলে নৰক পায় আজি যদি ভাবে আপুনি মই আমেৰিকা যাম খোজকাঢ়ি আৰম্ভ কৰক আমেৰিকা পাই যাব ভাবে হল শক্তি মানুহৰ এই সৃষ্টিৰ যিমান এনাৰ্জি শক্তি আছে আপোনাৰ মোৰ ভিতৰ থকা আত্মাত ভাব ৰূপে আছে আৰু সেই ভাব প্ৰথমবাৰ ফুট লওক মোৰ স্বামী দীৰ্ঘজীৱী হোক মোৰ স্বামী দীৰ্ঘজীৱী হোক মোৰ সেন্দুৰৰ ফট জিলিকি থাকক আৰু এই ফটেৰে আমিও এইয়া তিলক লৈছো মোৰ আমাৰ স্বামী যেনবা পৰমাৰ্থ স্বামী আপোনাৰ স্বামী যেনবা লৌকিক স্বামী এটা দ্বিতীয়বাৰ ফটো তিনিবাৰ ল'ব লাগে অৰ্থাৎ নাৰী শক্তি তিনিটা জগতজননী ভগৱতী মহালক্ষ্মী আৰু হল মহাকালী এই তিনিটা শক্তি সত ৰজ তম তিনি গুণৰ তিনি শক্তি কালী হল তম শক্তি আৰু দুৰ্গা হল ৰজ শক্তি আৰু লক্ষ্মী হল সত্য শক্তি দ্বিতীয়বাৰ মোৰ স্বামী বীৰ্যৱান হোক নিৰোগী হোক মোৰ স্বামীয়ে তেতিয়াহে মোৰ গৰ্ভত এটা বলিষ্ঠ সন্তান দৈবিক গুণযুক্ত সন্তান স্থিতি কৰাব পাৰিব মোৰ স্বামী বলিষ্ঠ বীৰ্যৱান হোক তিনি নম্বৰ মোৰ স্বামী শ্ৰী সমাজৰ মাজত জিলিকি থাকক মোৰ স্বামী সমাজত জিলিকি থাকক এই তিনিটা ভাৱনা তিনিটা শক্তিয়ে এটা সেন্দুৰৰ ফটোত থাকে কিন্তু আপোনাৰ খবৰ এই যে লগোৱা ফটো পিনে তাত কিবা ভাৱ থাকে জানো কওকচোন আইমাতৃসকলে কওক তাত কিবা ভাৱ থাকে জানো লগোৱা ফটোত সেই লগোৱা ফটো কেলে পিন্ধে যেতিয়াৰ পৰা এই লগোৱা ফটো কেলে পিন্ধে বাৰু য'ত ভাৱ নাই য'ত আধ্যাত্মিকতা নাই এজন স্বামীৰ লগত আধ্যাত্মিকতাৰ সম্পৰ্ক আছে আত্মাৰ সম্পৰ্ক আছে সেইকাৰণে হৰগৌৰী বিবাহ সেইকাৰণে লক্ষ্মী নাৰায়ণৰ বিবাহ আত্মাৰ সম্পৰ্ক থাকিব লাগিব বিবাহ মানে দেহৰ সম্পৰ্ক নহয় কুকুৰ মেকুৰীয়ে দেহৰ সম্পৰ্ক কৰে বিবাহ মানে হল আত্মাৰ জোৰা তাৰ আধ্যাত্মিক ভাৱ থাকে আধ্যাত্মিক পবিত্ৰতা থাকে আধ্যাত্মিক ভক্তি থাকে সেইটোহে বিবাহ এই তিনিটাৰ মাধ্যমে আপোনাক হবে এবাৰ চাওক কিনো ডাঙৰ কথা এবাৰ কৰি চাওক তাৰ পাছত দেখিব তাৰ পাছত দুমাহ পাছত মাতি আনিব আমাক যদি ফল নাপায় শাস্তি দিব একেবাৰে দলিল পেপাৰ আনক লিখি থৈ যাম যদি ইয়াৰ পৰা আপোনাক হবে এইটো যাক নেকি এইটো সাধাৰণ বস্তু বুলি ভাবিছে এই তিনিবাৰ ধুনীয়াকৈ সেন্দুৰৰ ফটো পবিত্ৰ ভাৱনাৰে লওক আপোনাৰ জীৱন পৰিৱৰ্তন হ'ব গৃহস্থী আশ্ৰম পৰিৱৰ্তন হ'ব আপোনাক স্বামীয়ে দেখিলে শ্ৰদ্ধাৰ ভক্তিত মূৰ দুৱাব আমাক এতিয়া বহুত জাগাৰ পৰা কছাৰী গাঁওবিলাকৰ পৰা তেওঁলোকৰ স্বামীসকলে ফোন কৰে যে প্ৰভু আমাৰ আইগৰাকীক কি বনাই থৈ গ'ল মাতিবলৈ ভয় লাগে আগত কিমান গালি পাৰিছিলো এতিয়া গালিটো বেলেগ কথা মাতিবলৈ ভয় কৰে প্ৰত্যেকৰ ঘৰে ঘৰে বৃহস্পতিবাৰ পালিছে প্ৰত্যেকৰ বৃহস্পতিবাৰ পালা মানে কি লক্ষ্মী সাধনা কৰিছে নিজে লক্ষ্মী হ'ব লাগিব নিজেই যদি লক্ষ্মী ভাৱনা আহিব নিজেই লক্ষ্মী সাধনা কৰিব এখন ঘৰ পবিত্ৰ এটা বাতাবৰণ আহি যাব এই কথাখিনিয়ে কৈছে বৃহস্পতিবাৰ মানে লক্ষ্মীৰ বাৰ নহয় লক্ষ্মী আপোনাক হওক আমি নেদেখা লক্ষ্মীৰ নেদেখা দেৱ দেৱীৰ কথা পতা নাই ভগৱত গীতাত কৈছে এই দেখাসকলেই দেৱী দেখাসকলে লক্ষ্মী দেখাসকলে নাৰায়ণ দেখাসকলে সকলো এই দেখা জগততে ঈশ্বৰ আছে গতিকে আজিৰ পৰা অন্তত আপোনাৰ সব যিসকল আহিছে কথাখিনি হয় নে নহয় বাৰু আপোনাৰ সব আমাৰ মা
আপোনাক সবে আমাক জন্ম দিছে, মাতৃ ঋণ বুলি কৈছেগে। সন্তসকলে কৈছে देखो भाई मैं जो प्रवचन कर रहा हूँ आदमी को कल्याण के लिए नहीं, आदमी को रूपांतर करने के लिए नहीं है, ये मेरा ऋण परिशोध करने के लिए। मेरे माँ ने जन्म दिया, ये शरीर मेरे माँ ने दिया और माँ का सेवा करने के लिए मैं निकल रहा हूँ। अर्थात আমাকো কৈছে আপোনাৰ সব মা, আপোনাৰ সবৰ ঘৰৰ গৃহিণী, আপোনাৰ সবে ঘৰৰ জ্যোতি, আপোনাৰ সবে ঘৰৰ লক্ষ্মী। লাইট যিমান নজ্বলাওক ঘৰ উজ্জ্বল নহয়, ঘৰ উজ্জ্বল কৰে এগৰাকী আয়ে। ঘৰত যিমান সজাওক, ডাঙৰ ডাঙৰ আচবাব সজাওক, ঘৰ সুন্দৰ কৰে এগৰাকী কন্যাই। কন্যা হল ৰত্ন। এইবোৰ আমাক শিক্ষা দিছে। আজিৰ পৰা অন্তত যদি হয়, আজিৰ পৰা লগোৱা ফোট নলগাব। লগোৱা ফোট লগাওয়াৰ কাৰণে ফোট যেনেকৈ ক্ষণস্থায়ী লগে লগে এৰুৱাই দিব পাৰে, আজি প্ৰায় স্বামী হেবাৰ যাৰ সম্পৰ্কবোৰ তেনেকৈ হৈছে, যা আঁতৰি যা, গুচি যা, পটকে গুচি যাব, তৎক্ষণাত গুচি যাব। এজনী ভাৰজাক যদি গিৰিয়েকে খঙতে কয় ওলাই যা ঘৰৰ পৰা, লগে লগে ওলাই যাব। ল'ৰা ছোৱালী এৰি থৈ যাব। কেলে ইমান ঠুনুকা কেলে হৈছে? এইকাৰণে হৈছে, অৰ্থাৎ আমাৰ এই গোটেই বস্তুবোৰ আধ্যাত্মিকতাটো আমাৰ হেৰাই গৈছে। বহিৰ সম্পৰ্কবোৰ হৈছে, বহিৰ সম্পৰ্কবোৰ। গতিকে আপোনাক হবে আজিৰ পৰা অন্তত এই সেন্দুৰৰ ফোটটো, ভাৱনাযুক্ত ফোটটো, আধ্যাত্মিকতাৰে ভৰা ফোটটো ল'বলৈ যত্ন কৰক। আপোনাক হবে যে হনুমানক ফোট সেন্দুৰ দিয়ে কেলে দিয়ে বাৰু? এইকাৰণে দিয়ে। হনুমানে এদিন সাগৰৰ পাৰত বালিৰ ওপৰত বহি ভাবি আছিলে, ৰামটো অৱতাৰ হৈ আহিলে, তেওঁতো যাবগে, তেওঁ নাথাকে, এতিয়া ৰাম গ'লে মোৰ কি হ'ব? ৰাম যদি নাথাকে, স্বামী যদি নাথাকে মোৰ কি হ'ব? এগৰাকী ভাৰজাৰ স্বামী নাথাকিলে কি হ'ব? আপোনাক হবে নাজানে। এবাৰ ভাবক কি হ'ব। স্বামী যিদিনা গুচি যাব, চবে আপোনাক বেয়া চকুৰে চাব। আপুনি কৰবাৰ লগত কথা পাতিলে বেয়া চকুৰে চাব। আপোনাৰ ঘৰত কোনোবা গ'লে অকল বেয়া চকুৰে চাব। স্বামী আশ্ৰয় আছিলে আৰু চবে আপোনাক ঠগিবলৈ যত্ন কৰিব, চবে আপোনাক কষ্ট দিবলৈ অৰ্থাৎ স্বামী হ'ল আশ্ৰয়। মনত ৰাখিব, স্বামী আশ্ৰয়। সেইকাৰণে ভাগৱতে হৈছে কণা হওক, কুজা হওক, লেঙেৰা হওক, স্বামী সেৱাই কুলব্ৰধুৰ প্ৰথম ধৰ্ম। এতিয়া বহুতে ক'ব পাৰে স্বামীয়ে কি দিছে? মোৰ স্বামীটো গাড়ী দিব পৰা নাই, মোৰ স্বামী বাইকত নিয়া নাই, ধাবাত খোৱা নাই, ভাল কাপোৰ দিয়া নাই। কিন্তু নহয়, এইবোৰ বাহিৰৰ বস্তু। আপোনাৰ স্বামীয়ে শিৰৰ সেন্দুৰ দিছে, কোটি টকাৰে সেন্দুৰ কিনিব নোৱাৰে। আপোনাৰ স্বামীয়ে মাতৃত্বৰ সোৱাদ দিছে, আপোনাৰ গৰ্ভত এটা সন্তান দিছে, তাতকৈ নাৰী জন্মৰ আৰু কি ডাঙৰ প্ৰাপ্তি আছে? গতিকে সেইটো লওক, পজিটিভ থিংকিং। এই বাহিৰৰ কাপোৰ দিয়া, ধন দিয়া, পইচা দিয়া, এইবোৰ বাহিৰৰ বস্তু। এইবোৰে মানুহক সুখী নকৰে। মানুহক সুখী কৰে নিজৰ পবিত্ৰ সাধনা আৰু ভাৱনাৰ দ্বাৰা। গতিকে আজিৰ পৰা অন্তত নহাসকল নাই। স্বামী যদি সুন্দৰ হোৱাটো বিচাৰে, স্বামী যদি আয়ুসটো পৰিপূৰ্ণ পোৱাটো বিচাৰে, আপোনাৰ ঘৰখন যদি সুন্দৰ হোৱাটো বিচাৰে, আজিৰ পৰা অন্তত স্বামী সেৱা অৰ্থাৎ কৰক। মনুৱাদি ঋষিয়ে কৈছে, যি সাধৱা নাৰীয়ে হাতৰ খাৰু নিপিন্ধে সেইগৰাকীৰ হাতে পানীও খাবলৈ মানা কৰিছে। জীয়া বিধৱা বুলি কয়। কিমান ডাঙৰ ডাঙৰ কথা এইবোৰ কৈছে। আপোনাক সবে চাব, ডিঙিটো যেতিয়া একো নাথাকিব কেনেকুৱা লাগে ডিঙিটো, হাতখন যেতিয়া একো নাথাকে কেনেকুৱা লাগে হাতখন। অৰ্থাৎ এইবিলাক প্ৰকৃতিৰ নিয়ম। অৰ্থাৎ প্ৰকৃতিয়ে আমাক সেইবোৰ পৰিৱেশ দিছে, ভাৰতীয় নাৰীক এইবোৰ শিকাইছে। আপোনাক সবে হয়তো ক'ব পাৰে ইংলেণ্ডত কি হৈছে, তাত আধ্যাত্মিকতা নাই, তাত কিমান ডাইভৰ্চ হয়, কিমানৰ লগত সম্পৰ্ক হয়, তাত কোনো হিচাপ নাই। তাত ঈশ্বৰ নাই, তাত দেৱ দেৱীৰ জন্ম হোৱা নাই। দেৱ দেৱীৰ জন্ম হৈছে ভাৰতত, দেৱ দেৱীৰ জন্ম পালন হৈছে ভাৰতত। ভাৰতবৰ্ষত ঈশ্বৰ জন্ম হৈছে, বাকীবোৰ ক'তো ঈশ্বৰ জন্ম হোৱা নাই। গতিকে ভাৰতৰ লগত বাকীবোৰ নিমিলাব। আজিকালি বহুতে পিতৃৰ যে পিতৃ দিৱস মাতে, সেইবোৰ আমেৰিকাত। গোটেই বছৰটো বাপেকৰ লগত বেলেগকে থাকে, এটা দিন বাপেকৰ লগত থাকে, সেইটোৱে পিতৃ দিৱস। মাতৃ দিৱস, গোটেই বছৰটো মাক বেলেগত থাকে, এটা দিন নাতি নাতিনীৰ লগত মিলি থাকে। আমাৰ ভাৰতবৰ্ষত তেনেকুৱা নহয়।
আমাৰ সদায় পিতৃ দিৱস, সদায় মাতৃ দিৱস। প্ৰথম ৰাতিপুৱা মাক বাপেকক সেৱা কৰিব লাগে, বাপেক মাকৰ আশীৰ্বাদ ল'ব লাগে। গতিকে এইখিনিকে আপোনালোকক জনাইছোঁ। অহা কালিলৈ বৰ সুন্দৰ বিষয় আছে। লখিমী বোৱাৰী আৰু এটা ভাল সন্তান গৰ্ভত কেনেকৈ আনিব, আৰু এজনী ভাল মা হ'বলৈ হ'লে সন্তানক কেনেকৈ গৰ্ভৰ সংস্কাৰ দিব লাগিব, আৰু এজনী ভাল মা হ'বলৈ হ'লে সন্তানক কেনেকৈ নিৰ্মাণ কৰিব লাগিব, সংস্কাৰ কি কি সংস্কাৰ দিব লাগিব, এইখিনি অহা কালিলৈ হ'ব। গতিকে এইখিনিকে আজি আলোচনা কৰিলোঁ। আপোনাসবে মই অনুৰোধ জনাইছোঁ, আপোনাসব মই প্ৰায় কছাৰী গাঁও, প্ৰায় সিফালে বহুত ভিতৰুৱা আহোমসকল য'ত মণিকোঠে নাই, নাহৰকটীয়াত বহুত নামঘৰৰ মণিকোঠ আমি যোৱাৰ পাছতে হৈছে। গতিকে চিলকাষ্টৰ বহু নামঘৰ মই এই গাঁওবোৰত গৈছোঁ। গতিকে তেওঁলোকে সেই এখন এখন গাঁও কথাবোৰ শুনে, পৰিৱৰ্তন হয়। আৰু আপোনালোকতো বা আমাৰ ব্ৰাহ্মণ গোস্বামী, কোচ, কলিতা এইবোৰতো উচ্চ খাপৰ, আমি জেনেৰেল কাষ্ট বুলি কওঁ। কিন্তু আমাৰ দুৰ্ভাগ্য এটা আছে কিন্তু, যে আমাৰ জেনেৰেল কাষ্ট মানে উচ্চ কাষ্টৰ মানুহখিনি কথা কিন্তু কম শুনে, আৰু বাকী তলখলৰ কথাখিনি বেছি শুনে। সেইকাৰণে ভাগৱতে কৈছে যে তলৰ মানুহখিনি ওপৰলৈ আহিব, ওপৰৰ মানুহখিনি তললৈ যাব। কেলে কথা নুশুনাটোৱেই হ'ল ডাঙৰ বেমাৰ। সেইকাৰণে আমাক শাস্ত্ৰই কৈছে, সন্তসকলে কৈছে, জ্ঞানীয়ে কৈছে, আমি বৰে কথা নুশুনো। আৰু এতিয়া আপুনি মই যদি কথা নুশুনো, গতিকে আমাৰ ল'ৰা ছোৱালীও প্ৰায়টো জেনেৰেশ্যন বাই জেনেৰেশ্যন কথা নুশুনা পৰিৱেশটো আহি যায়। গতিকে এইখিনিকে কৈ আজি ইমান গৰমত যে মই ভাবিছিলোঁ ৰাতিপুৱা ল'ৰা কোনো নাহিলে, ল'ৰা ছোৱালীখিনি কোনো নাহিলে, আৰু সেইকাৰণে মই ভাবিছিলোঁ দুপৰীয়াও ইমান গৰমত আৰাম কৰিব এৰি আপোনালোক আহিব বুলি ভবা নাই। কিন্তু অহা কাৰণে আপোনালোকক ধন্যবাদ আৰু হৃদয়ৰ পৰা কৃতজ্ঞতা জনাইছোঁ। কেলে মই আপোনালোকৰ সেৱক হৈ আহিছোঁ। যদি সেৱা কৰিবলৈ নোপোৱাকৈ যাওঁ লখিমপুৰলৈ, মনটো কান্দি যাব বাটত। যিমান খোৱালেও, যিমান মৰম কৰিলেও মনটো কান্দি যাব। কিন্তু যদি সেৱা কৰিবলৈ আহি যদি সেৱা পাওঁ, তেতিয়াহ'লে মনটো বৰ আনন্দ হৈ যাব। সেইকাৰণে মনটো ভাল লাগিলে, আৰু আপোনালোক সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতাও যাচিছোঁ। আৰু মই আশা কৰোঁ বৰ্তমান সময়টো পুনঃ কৈছোঁ, বহুত ভয়াৱহ দিন আহি আছে, আৰু 100 বছৰত আপোনালোকে কল্পনা কৰিব নোৱাৰা কথাবোৰ দেখা পাব। কল্পনা যিটো নেকি কল্পনা কৰিব নোৱাৰে, এতিয়াতো প্ৰায় কল্পনা কৰিব নোৱাৰাই হৈছে। অলপতে এজন শাহুৱেকক জোঁৱায়েকে পলাই লৈ গুচি গ'ল। ইয়াতকৈ কি কল্পনা কৰিব, ইয়াতকৈ কি আৰু বিপৰীত হ'ব লাগে। গতিকে আপোনালোকক এই কথা কৈছোঁ, সময়ৰ যিটো ভয়াৱহ, গতিকে আমি ভাগৱতে কৈছে, গীতাই কৈছে, বাৰে বাৰে কৈছে, এই গীতা ভাগৱতৰ অকল মাহ প্ৰসাদ জলপান খাবলৈ পাতিলে নহ'ব। যিবিলাক গাঁৱত ঘটনাবোৰ ঘটিছে, মই তাত আকৌ খবৰ ল'বলৈ গৈছোঁ যে ইয়াত ভাগৱত হৈছে নাই, গীতা হৈছে নাই। ঢেৰ ভাগৱত আৰু গীতা হয়, কিন্তু খোৱা লোৱা, সেইকাৰণে যে খোৱা লোৱা অকল ব্যৱস্থাৰ কাৰণে গীতা ভাগৱত কৰিলে আচল তাৰ পৰা জ্ঞান। ভাগৱত আৰু গীতাত খোৱা লোৱা নাই, অকল জ্ঞান। খোৱা লোৱা য'ত হ'ব তাত ভাগৱতৰ মৰ্যাদা হানি হয়। ভাগৱত আৰু গীতাৰ য'ত বহিৰ অৰম্বৰ হ'ব তাত ভাগৱতৰ মৰ্যাদা বা ভাগৱতৰ যিটো মৰ্যাদা লাঘৱ হয়। গতিকে সেইটো নকৰিব ঠিক। ভাগৱত আৰু গীতাৰ অৰ্থাৎ গীতাই জ্ঞান দিছে, ভাগৱতে আচৰণ দিছে। আৰু আজিও আপোনালোকে এই কথাখিনি পালিব বুলি ভাবিছোঁ। আপোনালোক প্ৰত্যেকৰে জীৱন বৰ সুখৰ হ'ব, শান্তিৰ হ'ব, মংগলময় হ'ব। আৰু অহাকালিলৈ এজনী লখিমী বোৱাৰী, এইটোহে কম্পিটিশ্যন কৰিব লাগে, কোন আগত যাব পাৰে। আদৰ্শ বোৱাৰী এজনী হোৱাটো বহুত টান কাম। এজনী আদৰ্শ বোৱাৰী, গাঁওখনৰ আদৰ্শ বোৱাৰী হওক। অন্তৰ বোলে নোৱাৰোঁ মই প্ৰথম আমাৰ বংশৰ আদৰ্শ বোৱাৰী, কম্পিটিশ্যন কৰিব লাগিব।
মই আমাৰ বংশটোৰ এগৰাকী আদৰ্শ বোৱাৰী হ'ম আৰু প্ৰতিগৰাকী বোৱাৰীক ক'ব যা অমুকক চায়া তেওঁৰ পৰা শিকিয়া এইটো আদৰ্শ বোৱাৰী মই এই গাঁওখনৰ এগৰাকী আদৰ্শ বোৱাৰী হ'ম গাঁৱৰ মানুহৰ ঘৰে ঘৰে চৰ্চা চলিব যে অমুকৰ বোৱাৰীজনীহে বোৱাৰী বোৱাৰী অমুকৰ বোৱাৰীজনীৰ এবাৰ আদৰ্শ লৈ আহিবা আদৰ্শ এখন লৈ আহিবা এনেকৈ গাঁওখনৰ সমাজখনৰ আগবাঢ়িব গতিকে আজি যেনেকৈ এজনী কৈবৰ্ত পূৰ্ণানন্দৰ পত্নী যে ৰাধিকাৰ নাম আজি ব্যাসপীঠ গীতাত ল'ব লগা হৈছে কেলে হৈছে গুণৰ পূজা আছে ৰূপৰ পূজা নাই জাতিৰ পূজা নাই সংস্কৃতিৰ পূজা আছে মনত ৰাখিব যি জাতিয়ে নিজৰ সংস্কৃতি পাহৰিলে জাতিৰ গুণগান কৰাজনো নৰকলে যাব গুণৰ পূজা আছে গতিকে আমাৰ সেই গুণবোৰ আছেই মাত্ৰ আমি কোনোবাই হেৰাইছে কোনোবাই পাহৰিছে কোনোবাই এৰি দিছে অৱহেলা কৰিছে গতিকে এইখিনিকে কৈ আই মাতৃসকলক অহাকালি চব হাঁহি হাঁহি আহিব মন মাৰি নাহিব আকৌ মোৰ ভয় লাগে কাৰণ মন মাৰি থাকিলে ভয় লাগে জানোচা বেয়া পাইছে নেকি আৰু দুখ পাইছে নেকি মোক ভগৱানে আপোনালোকক সুখ দিবলৈ পঠিয়াইছে আৰু যদি মই দুখ দি যাওঁ আৰু ভগৱানে মোকো বেটাব ভগৱানৰ হাতত কোনো সাৰিব নোৱাৰে গতিকে আপোনালোকে সুখ পালেহে ভগৱানে মৰম দিব যি উদ্দেশ্যত পঠিয়াইছিলোঁ তই বাৰু কামটো ভালেই কৰি আহিলে গতিকে আপোনালোকক সকলোলৈকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আপোনালোকৰ সকলোৰে গৃহস্থী আশ্ৰম স্বৰ্গৰ সুখ আৰু বৈকুণ্ঠৰ আনন্দ এই 3 দিন কৰ্মশালা আপোনালোকে কৰক অন্তঃ ভাৱনাৰে কৰক আৰু কৰ্মশালাখিনি অৰ্থাৎ যিখিনি শিকি গৈছে বাস্তৱ জীৱনত পালন কৰক স্বৰ্গৰ সুখ আৰু বৈকুণ্ঠৰ আনন্দ ঘৰত পাব ই সত্য ওম সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়াঃ সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কচ্চিৎ দুঃখভাগ ভবেৎ ওম শান্তি শান্তি শান্তি